নমস্কাৰ বন্ধুসকল, এম পি ইভেণ্টৰ আন এটা ৱেডিং পাৰ্টিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ৱেডিঙত আছে স্নিগ্ধা আৰু বিভাস। আৰু বিভাস আমাৰ ক্ৰিকেট প্লেয়াৰ, ঠিক আগৰ নিচিনাই সোমাওঁতে দুই সুন্দৰী ৰমণী চাওক আপোনালোকে। আৰু এণ্ট্ৰিটো ইমান ধুনীয়া দিছে নহয়, চাওক কি ধুনীয়া লাইটিং লগাইছে চাৰিওফালে, ৱাও। আৰু মেনু যিটো চাৰ্ট আছিলে, মেনুটো খুব ধুনীয়াকৈ ইয়াত লগাই থৈছে, কাৰ কি লাগে চব পাই যাব ইয়াত। একদম ফুচকাৰ পৰা পাণৰ পৰা সকলো বস্তুখিনি ইয়াত লিখি দিছে ধুনীয়াকৈ। আৰু আমাৰ গেষ্টসকল আহি আছে লাহে লাহে। আৰু চেলফিৰ কাৰণে ইমান ধুনীয়া ধুনীয়া কিছুমান পইণ্ট বনাইছে, আপুনি য'তেই খাৰা হ'ব তাতেই চেলফি তুলিব পাৰিব, কাৰণ যুগটোৱে আজি চেলফিৰ যুগ। গতিকে চাৰিওফালে খালি চেলফি খালি মানুহে তুলি আছে চাওক আপোনালোকে। বলক অলপ ভিতৰলৈ যাওঁ, কেনেধৰণৰ ভিতৰৰ পৰিস্থিতিবিলাক আমি অলপ চাম। খুব ধুনীয়া লাগিছে, সোমাওঁতেও খুব ধুনীয়া বনাইছে। আৰু ইয়াতে হ'ল কইনা বহাৰ জেগা। আৰু এইটো আমি টিভিত সদায় চাওঁ, যেতিয়া কইনাটো আহে তেতিয়া মানে এইখন পালকিখন ওপৰত দি পিনে আহে, এইটো ভাল লাগে বস্তু এটা। আৰু এয়া হ'ল আমাৰ কইনাৰ ষ্টেজ, খুব ধুনীয়াকৈ বনাইছে জেগাটো, ভাল লাগিছে। আমাৰ কেমেৰামেন ফটো তুলি আছে। আৰু এইটো হ'ল কুঞ্জ, বিয়াৰ যিটো বহিব বিয়া কৰিবলৈ, সেই জেগাটো বহুত ধুনীয়াকৈ বনাইছে। প্লাছ এই পিঢ়াটোত লিখি দিছে লগতে, এক চাইডে বিভাস এক চাইডে স্নিগ্ধা। এইয়া চাওক বিভাস আৰু স্নিগ্ধা খুব ধুনীয়াকৈ লিখিছে। কি চাব, কোনফালে চাব, চবফালে ৱাও, কি ধুনীয়া চিলিংটো বনাইছে চাওকচোন আপুনি, কি ডিজাইনিং দিছে। সবচে ইম্পৰ্টেণ্ট বস্তু যিটো বাজনা, এই বাজনাটো চাওক, কি সৰু সৰু বাচ্চাবিলাকে ইমান ধুনীয়াকৈ বজাই আছে চাওকচোন, ফাটাফাটি বজাই আছে কিন্তু। ইয়াৰ ৰান্ধনীৰ কোঠালীলৈ অলপ আহিলোঁ, কেনেধৰণৰ বনাই আছে, কোনে কোনে বনাই আছে এইবিলাক অলপ চাব লাগে। আৰু এইফালে আমাৰ দৰা এণ্ট্ৰি হৈ গ'ল, ওপৰ ফালে মানে চালেই গম পাই যায় যে আমাৰ দৰা আহি আছে। দৰাক স্বাগতম জনোৱাৰ ছিষ্টেমটো চাইছে, কি ধুনীয়া। ওপৰ ফালে কি ফ্লাৱাৰৰ এইটো বম ফুটাই দিলে। আৰু দৰাক আদৰি ল'বলৈ কিমান মানুহ চাওক, ভিৰ লাগি আছে। আৰু এওঁ হ'ল এম পি ইভেণ্টৰ মেনেজমেণ্ট ডাইৰেক্টৰ, আৰু খুব ব্যস্ত চাওক, নিজৰ খাচটো চালেই গম পাই যায় কেনেধৰণে ব্যস্ত আছে এওঁ। আৰু আমাৰ দৰাৰ এণ্ট্ৰিটো চাওক, এণ্ট্ৰি যিমান ভিতৰলৈ লাহে লাহে গৈ আছে, ছাইডেদি ৰিম'ট বমবিলাক জ্বলাই দি আছে, এটা এটাকৈ মানে এক কদম আহি আছে, আগে সন্মুখে বমবিলাক জ্বলি আছে লাহে লাহে চাওক। মজাৰ এণ্ট্ৰি হৈ আছে, এইটো মজা, মানে গ্ৰেণ্ড এণ্ট্ৰি বুলি কয় ইয়াত। মিঠা এটা হাঁহি মাৰি দিলে। ইয়াত চাওক বাজনা পাৰ্টিত এটা সৰু স্কুলীয়া বাচ্চা এটা চাওক ঝুনঝুনা বজাই আছে, কি মজা আছে চাওক। এয়া আন এটা চেলফি পইণ্ট দেখাইছোঁ, এইটো বেলেগকৈ। আৰু এই ফুচকাৱালাটো আপোনালোকে চিনি পায়নে? লামডিঙৰ পৰা আনিছে, ফেমাছ ফুচকাৱালা হয় এওঁ। পাণ দোকানৰ সন্মুখত ইমান ভিৰ লাগি আছে, মানে পাণ দোকানৰ ষ্টাইলটো খুব ধুনীয়া চাওক নে, কি ধুনীয়াকৈ আপোনালোকে ভালকৈ চাওক সজাইছে তেওঁ, কেনেকৈ বৈমৰ ওপৰত এটা, বৈমৰ ওপৰত আৰু এটা। আৰু পাণবিলাক কিন্তু ধুনীয়াকৈ বনাই থৈছে, ডিজাইনটো মস্ত, এনেই খাবলৈ মন যাব আপোনাৰ। এইটো চাওক না, দোকানৰ ষ্টাইলটো চাওক। আৰু এটা ফায়াৰ পাণ জ্বলাই দিলে, ফায়াৰ পাণ মজা। ফায়াৰ পাণো তাৰমানে ইয়াত পাই যাব। বাজনাটো ইমান ধুনীয়াকৈ বজাইছে যে বাজনাৰ তালে তালে মানুহবিলাকে নাচি আছে চাওক। গান নহয়, খালি অনলি ফৰ বাজনা, বাজনাৰ সুৰতে এওঁলোকে ডান্স কৰি আছে, মজা। কি জোশ পোৱালিটোৰ চাওক নাই, ইমান সৰু বাচ্চা, জোশ কি তাৰ, ফাটাফাটি।
আৰু এই মই ট্ৰায়েল দিলোঁ অলপ এইটো চাওক কেনেধৰণৰ মানে হ'ব পাছত গম পাই যাব আপোনালোকে। আৰু এই আমাৰ খোৱা বোৱাৰ ব্যৱস্থা যিটো কৰা হৈছে আপোনালোকৰ কাৰণে। আৰু এইফালে আমাৰ মিষ্টাৰ এণ্ড মিছেছ ৰয় খানা খাই আছে আনন্দত, এইফালে হাত দেখাই দিলে মোক হাই। আৰু মই আপোনালোকক এই বস্তুটোৰ কথাটোৱে কৈছিলোঁ চাওক, এইটো এটা বেলেগ ধৰণৰ বস্তু দেখা গৈছে আপোনালোকক। এইফালে আমাৰ কন্যা এণ্ট্ৰি লৈছে আৰু ছাইডত আপোনাৰ ৰিম'ট বম লগোৱা আছে। আৰু এতিয়া হ'ল মেইন ইম্পৰ্টেণ্ট সময়টো হয়, এতিয়া মানে এজনে এজনক মালা পিন্ধাব আৰু সেই মমেণ্টৰ যিটো বাতাবৰণটো আপোনালোকক দেখাম, মানে দৃশ্যটো এতিয়া চাওক। এয়া হ'ল আমাৰ মালা বদলৰ মেইন ইম্পৰ্টেণ্ট দৃশ্য যিটো চাওক, চাৰিওফালে ধুনীয়াকৈ আমাৰ টায়াৰ বমবিলাক ঘূৰি আছে। ৱাও, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ইভেণ্টৰ কাৰণে আপোনালোকে নিশ্চয় যোগাযোগ কৰিব MP ইভেণ্ট, মই কণ্টেক্ট নম্বৰ তলত দি দিছোঁ, নিশ্চয় কণ্টেক্ট কৰিব। ধন্যবাদ। জয় অসম, জয় ভাৰত।